সন্মুখত পঞ্চায়ত নিৰ্বাচন গ্ৰাম্য উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা জোনাইৰ কেমিজেলম পঞ্চায়তৰ কেইবাখনো গাঁও আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত জোনাই সমজিলাৰ দুটা ব্লকৰ 24খন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰে 80 নং জোনাই বিধানসভা সমষ্টিৰ মুৰকংচেলেক ব্লকৰ 11খন পঞ্চায়তত 1,01,294টা ভোটাৰ আৰু চিমেণ্ট চাপৰি চিচিটঙানী ব্লকৰ 13খন পঞ্চায়তত 1,08,940টা ভোটাৰ জোনাই সমষ্টিত মুঠ ভোটাৰ বৰ্তমানলৈ 2,10,238 জন জোনাই সমজিলা সদৰৰ কিছু অংশ যেনে মুৰকংচেলেক মিগম দলুং নেপালী বস্তি তৰাজান গাঁও আদি আৰু অসম অৰুণাচল সীমান্তৰ কেমি আইৰামখাট পুৰণা জেলম আবৰ লেকু জেলম আদি গাঁৱক সামৰি কেমি জেলম পঞ্চায়ত গঠিত হৈছে আগন্তুক নিৰ্বাচনত মুঠ 11,535 জন ভোটাৰে 10টা ৱাৰ্ডত 10 জন ৱাৰ্ড মেম্বাৰ আৰু এজন আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত কৰিব এই দৃশ্য জোনাই সদৰৰ পৰা মাথো 2 কিলোমিটাৰ নিলগৰ কেমিজেলম পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন বা কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা আবলেকু বা আদিলেকু গাঁৱৰ বছৰ বছৰ ধৰি এনেকৈ বিপজ্জনকভাৱে এটি বাহৰ হাকুৰে ছাত্ৰ ছাত্ৰী ও সাধাৰণ ৰাইজৰ যাতায়াতৰ দুখ লগা ছবি নিৰ্বাচন আহে আৰু যায় নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ নেতাকৰ্মীয়ে আশ্বাস দি যায় তথাপিও মাথো সাধাৰণ ৰাইজৰ সমস্যাবোৰহে সমস্যা হৈ ৰৈ যায় বিগত কাৰ্যকালত এই পঞ্চায়তখন বিজেপিৰ মিত্ৰ দল সন্মিলিত গণশক্তি অসমৰ দখলত আছিল যদিও আবাৰলেকু গাঁৱৰ বাবে যাতায়াত স্বাস্থ্য খোৱা পানী শিক্ষা আদিৰ ক্ষেত্ৰত একোৱেই উন্নয়নমূলক কাম নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে সেয়ে আগন্তুক নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এই দৃশ্যলৈ চালে আপুনি অনুমান কৰিব পাৰিব আজিও কেনেকৈ দিন অতিবাহিত কৰিছে গাঁওখনৰ ৰাইজে 20-25 বছৰীয়া পুৰণি কুৱা বানাত এইদৰে এতিয়াও শাৰী পাতি সংগ্ৰহ কৰিছে খোৱা পানী টিউবেল বকুৱাব নোৱাৰে চৰকাৰৰ অভিলাষী আঁচনিৰ জল জীৱনৰ পাইপ আছে যদিও পানীহে যোগান ধৰা নাই কাষতে থকা লেকু নদীৰ পানীও প্ৰায়ে খোলা হৈ থাকে স্নান কৰিবলৈও নোৱাৰা অৱস্থা সেই গাঁওবাসী ৰাইজে নিৰ্বাচনৰ আগতে খোৱা পানীৰ সুব্যৱস্থা ৰাস্তা দলং আদি নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে নিউজ ডেস্ক ৰিপৰ্ট জোনাই বাৰ্তা Komhin paamang government na asam sarkarok paamang okumam paamang ali poduliya kamang olukka oroka asam olum okayam nollam eku dianai nolam bonai dise pani ulwa nai amar বহুত problem আছে নদীৰ পৰা পানী খাই আছে নদীৰ পৰা পানী হানি কিনি খাই আছে আমি বহুত দুখ পৰি আছে দিয়া নাই পঞ্চায়তৰ পৰা দিয়া একো দিয়া নাই পঞ্চায়তৰ পৰা বি দিয়া নাই আৰু একো দিয়া নাই আমি একোৱে পোৱা নাই আজিলৈকে পানীৰ কাৰণে বহুত গোলা পানী এতিয়া বি খাই আছে নদীৰ চাহচোন গৈ কিনি ইমান গোলা আছে গা ধুবলৈ বি অসুবিধা এনেকুৱা হৈছে আমি এইটো ঘৰ আৰু পানী আৰু আলি পদুলি সেইটো আমি লাগে খাবৰ লাগিব আপোনালোকৰ পঞ্চায়তৰ পৰা কি সুবিধা পাইছে পোৱা নাই না একো পোৱা নাই আমি পাইপ লগাই কিনি তইছে মন্দিৰ নিচিনাকে আছে পাইপ পানী নুলাই এনেকাই মন্দিৰ নিচিনাকে আছে এনেকাই আৰু লেট্ৰিন পোৱা নাই ৰাস্তা পদূলি নাই ঘৰ পোৱা নাই
একো পোৱা নাই। নদীৰ পৰা পানী বুকি খাই আছে আমি। এইটো কাৰণে আমি ভোটো নিদিম বুলি ভাবিছোঁ। একদম অসুবিধাত আছোঁ আমি। পানীও পোৱা নাই, ঘৰো পোৱা নাই, লেট্ৰিন নাই, ৰাস্তা পদূলি ভাল নাই। ইমান দুখীয়া নদীৰ পৰা পানী খাই আছে। আমাৰ নচিলাই গাঁৱৰ যিটো চমে দলংক আজিলৈকে বনাই দিয়া নাই। আমি পৰাগত যেনে তেনে বাঁহবিলাকক বুটলি আনি কিনি আমি এই দলংখন বনাইছোঁ। তাৰপিছত আমাৰ এতিয়া দলংখনো বেয়া হ'ল। এতিয়া আপোনালোকক আহ্বান কৰা হৈছে যে দলংখনো অতি সোনকালে বনাই বাৰিষাত বহুত এই পঞ্চায়ত নিৰ্বাচনত বাৰু ইয়াত পাত্তা নিদিয়া PW পাত্তা দিয়া নাই। এইটোৰ কাৰণে আমি বহুত দুখ পাইছোঁ। এইখন গাঁওখন হৈছে আৱৰলেকু গাঁও। আমাৰ ইয়াত পানী GMCৰ পৰা দিছিলে, পানী পোৱা নাই আৰু এতিয়া নদীৰ পানীও খাব নোৱাৰে, গা ধুব নোৱাৰে, পুৰা ঘোলা। সেইকাৰণে দূৰৰ পৰা পানী বুকিব লাগে। আজি 20-22 বছৰ হৈ গ'ল ইয়াৰ পৰাই পানী বুকি কিনে খাই আছে। একো ব্যৱস্থা কৰা নাই, ঘৰো পোৱা নাই। আমাৰ এই লেকু গাঁৱত কুঁৱাও পোৱা নাই আৰু লেট্ৰিনো পোৱা নাই, একো পোৱা নাই। আমাৰ ঘৰ পোৱা নাই। আলি পদূলি মানে ক্লিয়াৰ হোৱা নাই আৰু ঘৰ চৰ পোৱা নাই, লেট্ৰিন পোৱা নাই, পানী খাবলৈ কিবা পোৱা নাই, মানে গোলা পানীয়ে খাই আছে। মানে নদীৰ পৰা উঠাই কিনে গোলা পানী খাই আছে। আমাৰতো পানীটো বেছি অসুবিধা হয়, গা ধুবলৈ মুস্কিল হৈ আছে আৰু পানী খাবলৈ অসুবিধা হৈ আছে। আমি গোলা পানীৰ পৰা উঠাই কিনি ফিল্টাৰ কৰি যেনে তেনে খাই আছো। দলংটো মিনিমাম কলেবি মানে 35 বছৰ মান হৈ গ'ল আৰু এই দলংখন আমাক পঞ্চায়তে একো চাই দিয়া নাই। আমি ইমান ব্যৱস্থা কৰিছো, আমি ইমান সিহঁতক কয় বছৰে, কিন্তু সিহঁতে আমাক দখা দি দিয়ে। মানে বনাই দিম বুলি কয়, কিন্তু সিহঁতে নাহেগে। এইটো কাৰণে আমি গাঁৱে একটাকে দুইটাকে বা চবৰ পৰা তুলি মেলি কিনি আমাৰ ল'ৰা ছোৱালীক দলংটো বনাই কিনি স্কুল যেনে তেনে পਹੁঁচাই দিওঁ। কেমিজলং পঞ্চায়ত, আমাৰ কেমিজলং পঞ্চায়ত হয়। এইটো আমাৰ আৱৰ লেকু বুলি কয়। আমাৰ ইয়াত এইটো আদি লেকু বুলি, আৱৰ লেকু বুলি কয়। সেইটো কাৰণে আমি এইবছৰ আমাৰ 150-200 ঘৰ মান আছে, কিন্তু আমি এইবছৰ পঞ্চায়তত ভোটে নিদিম বুলিয়ে ভাবি আছো। আৰু কেলে কি সিহঁতে একো আমাক সুবিধা দিয়া নাই। সেইটোৰ কাৰণে আমি এইবছৰ নিদিমেই বুলি ভাবি আছোগে। ইলেক্ট্ৰিক বি আমি নিজে পইচা খৰচা কৰি কিনি চবে গাঁৱে ডনেশ্যন উঠাই কিনিহে ইলেক্ট্ৰিক বি আমি জ্বলাই আছো। এতিয়া AGM-ৰ পানী দিছিলে আমাৰ, কিন্তু পানীটো পাইপ সিহঁতে ইয়াত লগাই দিছিলে। পাইপটো লগাই দিলে কি হ'ব, আমাৰ ইয়াৰ পৰা মানে অলপ এইটো ওখ আছেতো, ইহঁতে দডোখৰত বহাই থৈছে। তাৰ পৰা পানীটো ইয়ালৈকে সম্পূৰ্ণকে নাহেগে আমাৰ ইয়ালৈকে। তালৈকে সেই নেশ্যনেল হাইৰোড, আৱৰ লেকু নেশ্যনেল হাইৰোডৰ এই কিনাৰলৈকে ইহঁতে পাই আছে পানীটো, কিন্তু আমাৰ ইয়ালৈকে পোৱা নাই। সেইকাৰণে পানীৰ ব্যৱস্থাটো গুৰুত্বৰ বাবে আমাক কৰি দিব লাগে, কিয়নো আমাৰ পানীটো এতিয়া উপায় নাই। এতিয়া 1 কিলোমিটাৰ আঁতৰৰ পৰা আহি কিনি মানে এই তিৰোতাবিলাকে মানে পানী বুকি খাই আছে। এতিয়া উপায় নাই, কুঁৱাৰ পানী খাই আছে। সেইটো কুঁৱাটো এতিয়া 15-20 বছৰ হ'ল। এই কুঁৱাটো মানে এতিয়া বেয়াই হৈছেগে। আৰু পাৰিলে এনেকে কুঁৱা বা কিবা পানী ব্যৱস্থা এটা আমাক এই এলেকাত কৰি দিলে মানে আমি চৰকাৰক খুব ভাল পাম। টিউবৱেলটো বহাব নোৱাৰে, এই তলত মানে হেৰি আছে, পাথৰ আছে। পঞ্চায়ত নিৰ্বাচন এতিয়া আহি আছে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইহঁতে মানে এই ব্যৱস্থাবিলাক কৰি দিব লাগে আগতীয়াভাৱে। আচলতে ইহঁতে পোৱাৰ পিছত আমাক চকু মেলিয়ে নাচায়গে। আৰু গৰু, আমাৰ এই এলেকাত গৰু দিয়া নাই। পোৱা নাই, মই পোৱা নাই, গৰু পোৱা নাই, দুনোদয় আঁচনিও পোৱা নাই, লেট্ৰিনো পোৱা নাই, একো পোৱা নাই। পানীৰ কাৰণে দিগদাৰ। ঠাণ্ডা দিনত যে পানী গোলা হৈ যায়, বাম হৈ যায়। বাৰিষা হ'লে আকৌ গৈ কিনি গোলা হৈ যায় পানী। নদীতো যাব নোৱাৰে, ডাঙৰ হৈ যায়। গোলা পানীয়ে ফিল্টাৰ কৰি কিনি খায় আৰু।